শ্ৰদ্ধেয় ৰাইজ, অহাকালিলৈ অৰ্থাৎ 30 জুলাই 2018 তাৰিখে সমগ্ৰ অসমবাসীৰ বহু আশা আকাংক্ষাৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পূৰ্ণ খচৰা তালিকাখন প্ৰকাশ পাব গৈ আছে। আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন তথা অসমৰ সংখ্যালঘু ৰাইজ সম্পূৰ্ণৰূপে আশাবাদী 1971 চনৰ 25 মাৰ্চ তাৰিখৰ পূৰ্বৰ বৈধ শুদ্ধ নথি জমা দিয়া প্ৰতিজন অসমবাসী ভাৰতীয় মানুহৰ নাম NRC খচৰা তালিকাখনত আহিব। কিন্তু যদি কিবা কাৰণত, কিবা ভুল কাৰণতেই হওক বা অন্য কিবা কাৰণত কোনো ব্যক্তি 1971 চনৰ 25 মাৰ্চ তাৰিখৰ পূৰ্বৰ বৈধ নথি জমা দিয়া সত্ত্বেও যদি কোনো ব্যক্তিৰ নাম NRCখনত খচৰা তালিকাখনত নাহে, তথাপিতো আমি তেনেকুৱা ব্যক্তিক হতাশ নহ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। কোনেও যাতে মন ভাগি নিদিয়ে, অস্থিৰ হৈ নাযায়। সকলোৱে আমি সংযম, ধৈৰ্য আৰু সংযম ৰক্ষা কৰিব লাগিব। জাতীয় স্বাৰ্থত আমি সকলোৱে বিভিন্ন ধৰণৰ প্ৰৰোচনাৰ পৰা আমি মুক্ত থাকি কোনো কাৰণতে যাতে আমি অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নকৰোঁ তাৰ কাৰণে সজাগ থাকিব লাগিব। আমি মাননীয় উচ্চতম ন্যায়ালয়ত এই গোচৰ সংক্ৰান্তত যি শুনানি অনুষ্ঠিত হ'ব, সেই শুনানিতো আমি থাকিম। গতিকে অহাকালিলৈ প্ৰকাশ পাবলগীয়া খচৰাখন আমি পৰ্যালোচনা কৰাৰ পিছত যিসমূহ আশ্বাস বা যিসমূহ ভুল আমাৰ দৃষ্টিগোচৰ হ'ব, এই গোটেই বিষয়বিলাক আমি মাননীয় উচ্চতম ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰিম। আৰু দৃষ্টিগোচৰ কৰাৰ পিছত মাননীয় উচ্চতম ন্যায়ালয়ে আমাক সকলোকে ন্যায় প্ৰদান কৰিব বুলি আমি আশাবাদী। গতিকে আমি ৰাইজক মুকলিভাৱে এটি আহ্বান কৰোঁ, যাতে কোনো ৰাইজে, হিন্দু হওক মুছলমান হওক, কোনো ৰাইজে যাতে NRCৰ গইনা লৈ কোনো কাৰণতেই অপ্ৰীতিকৰ পৰিৱেশ বা বিশৃংখল পৰিৱেশৰ সৃষ্টি নকৰে, তাৰ কাৰণে আমি সকলোকে কৰজোৰে অনুৰোধ জনাইছোঁ। আমি সকলোৱে মিলি, সকলোৱে ঐক্যবদ্ধ হৈ ইজনে সিজনৰ দুখত আমি সমভাগী হৈ বৈধ ভাৰতীয় নাগৰিক প্ৰত্যেকৰে কাৰণে আমি প্ৰত্যেকেই মাত মাতিব লাগিব। গতিকে আমি যিহেতু মাননীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত এই কাম চলি আছে, উচ্চতম ন্যায়ালয়ে আমাক সকলোকে ন্যায় প্ৰদান কৰিব বুলি আমি সকলোৱে আশা ৰাখিব লাগে। কোনেও অস্থিৰ হৈ যাব নালাগে। ইয়াৰ লগতে সমান্তৰালভাৱে আমি NRC কৰ্তৃপক্ষ আৰু অসম পুলিচৰ বিষয়াসকলকে এটি মুকলিভাৱে আহ্বান জনাব বিচাৰোঁ, যাতে কোনো বিষয়া বা কোনো পুলিচে কোনো ব্যক্তিৰ লগত অন্ততঃ অহা কেইদিনমান কোনো ধৰণৰ মিছবিহেভ নকৰে। কোনোবা ব্যক্তিয়ে যদি কিবা কাৰণ জানিবৰ কাৰণে কোনো অফিচত যায় বা NSKত যায়, যাতে অফিচাৰসকলে শুদ্ধভাৱে আৰু নম্ৰ ভাষাৰে ভদ্ৰভাৱে ৰাইজক কথাখিনি বুজাই দিয়ে, তাৰ কাৰণে আমি তেখেতসকলকো অনুৰোধ জনাইছোঁ। কাৰণ এই সময়খিনিত আমি সকলোৱে অলপ সতৰ্ক থকা উচিত হ'ব। আৰু সকলোৱে যাতে আমাৰ মাজত থকা ভুল বুজাবুজিসমূহ যাতে দূৰ কৰি আমি যাতে বিশৃংখল পৰিৱেশ সৃষ্টি কোনো কাৰণতে নহয়, তাৰ কাৰণে আমি সজাগ থাকিব লাগিব। আৰু শেষত পুনৰাই আমি সকলো ৰাইজকে যিকোনো মূল্যৰ বিনিময়ত বিশৃংখল পৰিৱেশৰ পৰা আমি আঁতৰত থাকি কোনো কাৰণতে যাতে কোনো লোকে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰিব নোৱাৰে, তাৰ কাৰণে সজাগ থাকিব লাগে। আৰু এই ক্ষেত্ৰত আমচুৰ কৰ্মীসকলক মই আহ্বান জনাব বিচাৰিছোঁ সকলোকে, যে নিজৰ নিজৰ জেগাত, নিজৰ নিজৰ অঞ্চলত সকলো আমচুৰ কৰ্মীয়ে সষ্টম থাকিব লাগে, যাতে কোনো কাৰণতেই কোনো লোকে কোনো পৰিস্থিতিতেই কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে। আমচুৰ কৰ্মীসকলে সেই অঞ্চলবিলাকত জাগ্ৰত প্ৰহৰীৰে তাত থাকিব লাগে। এই মুকলি আহ্বান আমি আজি ৰাইজক জনাব বিচাৰিছোঁ।